বিভূতি ভূষণ বৰঠাকুৰ তাতো 3টা বি হয় বৰহমপুৰ সমষ্টি তাতো বি আপুনি বিজেপিৰ পৰা বিচাৰিছে তাতো বি এই গোটেই পৰিক্ৰমাটোত কেনেকৈ মানে আগবাঢ়িছে ৰাজনৈতিক যিটো শিক্ষা সেয়া কংগ্ৰেছত আৰম্ভ হয় কংগ্ৰেছ বিদায় দি আজি বিজেপিৰ পৰা আপুনি নিৰ্বাচন খেলিব গৈছে কংগ্ৰেছে কি কৰিলে যে আপুনি কংগ্ৰেছক বেয়া পোৱা হ'ল সামাজিক জীৱনত আৰু ৰাজনীতিত মানে আফচোচ কৰি থাকিলে আপোনাৰ নিজৰ ক্ষতি জিতু গোস্বামী বিজেপি বিধায়ক আছে তাৰ পিছতো আপোনাৰ চেষ্টা অব্যাহত আছে এয়া ক'ৰবাত ভিতৰি যিটো বিসম্বাদৰ এটা বিষবাস্প যে বিয়পে সেই তেনেকুৱা এটা হৈছে নেকি মুখ্যমন্ত্ৰীয়ে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 2011 চনত 11 চনত যে আপুনি টিকট পাবই তাৰপিছত কংগ্ৰেছৰ বিশেষ মানুহ এজনে সেইটো কৰিলে আপোনাৰ লগত 99ৰ পৰা 0লৈ গুচি অহা সেইটো কেনেকৈ ৰিকভাৰী কৰিব পাৰে মানুহে আপোনাৰ পৰাও শিকিবলগীয়া আছে আপুনি নিজক যদি চিনি পায় আপোনাৰ দুটা ভাল গুণ আৰু দুটা সঁচাকৈ আপোনাৰ বেয়া গুণৰ বিষয়ে আপুনি ক'ব লাগে মোক নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ অসমৰ ভিন্ন প্ৰান্তত ঘূৰি ফুৰিছোঁ বিভিন্ন সমষ্টিত ঘূৰি ফুৰিছোঁ আৰু ৰাজনৈতিক কথা বতৰা পাতি আছোঁ আৰু আজি মই উপস্থিত আছোঁ বৰহমপুৰ সমষ্টিত আৰু মোৰ লগত উপস্থিত আছে বিভূতি ভূষণ বৰঠাকুৰ ডাঙৰীয়া আৰু তেখেতৰ সৈতে আজি আমি ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে কৈ থওঁ যে এনে বহুকেইটা সমষ্টি আছে যিকেইটা সমষ্টিত বিধায়ক থকাৰ পিছতো কেইবাখনো নতুন মুখে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কেইবাখনো নতুন মুখক আমি দেখিছোঁ তেওঁলোকে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে তাৰ ভিতৰত বৰহমপুৰ সমষ্টিৰ পৰা বিভূতি ভূষণ বৰঠাকুৰ ডাঙৰীয়াও অন্যতম নমস্কাৰ বিভূতি নমস্কাৰ আপোনাৰ নামটোৰ লগত খুব মিলি আছে কেইবাটাও কথা মই এবাৰ চুই যাব বিচাৰিছোঁ বিভূতি ভূষণ বৰঠাকুৰ তাতো 3টা বি হয় বৰহমপুৰ সমষ্টি তাতো বি আপুনি বিজেপিৰ পৰা বিচাৰিছে তাতো বি এই গোটেই পৰিক্ৰমাটোত কেনেকৈ মানে আগবাঢ়িছে এইটো আচলতে এইটো কাকতলীয় সংযোগ আৰু ইনফেক্ট মই বাকীখিনিতো মোৰ নামত 3টা বি আছে সেইটো মই মানে এৱেৰে কিন্তু আজি তুমিহে মনত পেলাই দিলা যে মোৰ সমষ্টিটো বি বাকীখিনি বি মই একচুৱেলি ভাবাই নাছিলোঁ তুমি কোৱাৰ কাৰণে ভাবিছোঁ বাৰু যাহওক মই আজি কামপুৰলৈ আপুনি আহিছে আমাৰ আপোনাৰ একেবাৰে নৈসংগিক পৰিৱেশ এটালৈ আমি লৈ আহিছোঁ কাৰণ এইকাৰণে লৈ আহিছোঁ আমাৰ আপোনাৰ জৰিয়তে যাতে আমাৰ অঞ্চলবিলাকৰ যিবিলাক টুৰিজিম পটেঞ্চিয়েলিটি আছে অকণমান ৰাইজে দেখক খুব ধুনীয়া পৰিৱেশ মই কৈছোঁৱে ইয়াত আপুনি চৰাই মাত শুনিব মাজে মাজে ইয়াত ৰাস্তা এটা বনাই আছে মাজে মাজে আপোনালোকে ডিষ্টাৰ্ব পাব ট্ৰেক্টৰ কেইখনমান চলি আছে ইয়াত কাষতে এখন নৈ বৈ গৈছে আৰু আমি এজোপা খুব ধুনীয়া বাঁহ গছৰ তলতে বহি লৈছোঁ আৰু ইয়াতে মই ভাবোঁ বহুতকেইটা প্ৰশ্ন সুধিলে বিভূতিদাই তাৰ উত্তৰ দিব মোৰ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ বিভূতিদা আপোনাৰ যদি মই সোধোঁ তেতিয়াহ'লে আপোনাৰ মানে ৰাজনৈতিক যিটো শিক্ষা ছাত্ৰ ৰাজনীতি সেয়া কংগ্ৰেছত আৰম্ভ হয় পাঠদান মানে পাঠশালাক যদি কংগ্ৰেছ বুলি কয় তেতিয়া আপুনি কংগ্ৰেছ বিদায় দি আজি বিজেপিৰ পৰা আপুনি নিৰ্বাচন খেলিব গৈছে কংগ্ৰেছে কি কৰিলে যে আপুনি কংগ্ৰেছক বেয়া পোৱা হ'ল নহয় আপুনি তাৰ অকণমান আগলৈ যাব লাগিব মই আচলতে আমি ৰাজনীতি আৰম্ভ কৰিছিলোঁ কটন কলেজ ছাত্ৰ একতা সভাত আমি যেতিয়া কটন কলেজ ছাত্ৰ একতা সভাৰ মই উপসভাপতি আছিলোঁ সেই সময়ত আৰু সেই সময়ত অসমত গুপ্ত হত্যা একদম মানে চৰম পৰ্যায়ত আছিল একে বিশৃংখল পৰ্যায় সেয়া 99-2000ৰ কথা আছিল আৰু সেই সময়ত আমি কটন কলেজ ছাত্ৰ একতা সভাৰ পৰা সেই পৰিস্থিতিটোৰ পৰা অসমক পৰিত্ৰাণ পোৱাৰ কাৰণে আমি এলানি আন্দোলন কৰিছিলোঁ আৰু সৌভাগ্যক্ৰমে আৰু দুৰ্ভাগ্যক্ৰমে সেই সময়ত যিজন ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী আছিল মোৰ সমষ্টিৰে বিধায়ক ইয়াৰে বিধায়ক গতিকে আমি সেই ৰাজনীতিলৈ অহা কথাটো এইটো একচুৱেলি এক্সিডেণ্টেল বুলিও ক'ব পৰা যায় যে আমাৰ এই পৰিৱেশটোৰ পৰিত্ৰাণৰ কাৰণে আমি কিবা এটা কৰিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত যিহেতু কংগ্ৰেছ দল সেই সময়ত সেই গুপ্ত হত্যাৰ বিৰোধিতা কৰা এটা শক্তি আছিল সেই শক্তিটোৰ লগত আমাৰ কিছু আলোচনা হৈছিল সেই সময়ৰ নেতা আৰু বিশেষকৈ এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া ছাত্ৰ ৰাজনীতিৰ লগত গোটেই কাম কাজখিনি কৰিছিলে তেখেতে তেতিয়াও জড়িত আছিল গতিকে সেই তেনেকৈ এটা সম্পৰ্ক স্থাপন হ'ল কংগ্ৰেছৰ লগত আৰু সেইটো কণ্টিনিউ কৰি মই 2019 চনৰ 1 এপ্ৰিললৈকে কংগ্ৰেছত থাকিলোঁ এতিয়া আপোনাৰ যিটো দ্বিতীয় প্ৰশ্ন মই যেতিয়া কংগ্ৰেছ এৰি আহিছোঁ তেতিয়া মই স্পষ্টভাৱে কৈছোঁ যে UDFৰ লগত যিটো মিত্ৰতা সেই মিত্ৰতাটো কৰিব নালাগে কাৰণ
আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বাকীসকল কংগ্ৰেছৰ পৰা আহিছিল খুব সম্ভৱ 2015 চনত। মই কংগ্ৰেছৰ পৰা আহিছোঁ 2019 চনত। গতিকে মোৰ কংগ্ৰেছৰ লগত আমাৰ যিটো সামগ্ৰিক অসমৰ পৰিৱেশ, এই পৰিৱেশত মই ভাবিছিলোঁ যে UDF এই শক্তিবিলাকৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিব নালাগে, কিন্তু শেষত মিত্ৰতা কৰিলে কাৰণে মই শেষ পৰ্যায়ত মই ওলাই আহিলোঁ কংগ্ৰেছৰ পৰা। হয়, আৰু যিহেতু ৰাজনৈতিক ব্যক্তি, আমি ৰাজনীতি সেই তেতিয়াৰ পৰা এটা নিচিনা হৈ পৰিলে। গতিকে ৰাজনীতি আমাৰ এতিয়া আৰু এৰিব নোৱাৰা এটা অংগ নিচিনা আৰু। যদিও বহুত ডাঙৰ পদবী মৰ্যাদা পোৱা নাই, তথাপি এটা সামাজিক চেতনা হিচাপে ৰাজনীতিৰ লগত বা এটা পৰিৱেশৰ লগত আমি থাকিব খোজোঁ। আপুনি NSYৰ লগতো জড়িত আছিলে? হয়, মই ৰাজ্যিক সভাপতি আছিলে। সেই সময়ৰ কথা অলপ পাতকচোন, মানে সেই সময়ৰ নেতা আজি মিনিষ্টাৰ হ'ল। হয়, কোনোবা এতিয়াও জড়িত হৈ আছে, লাগি আছে। তো আপুনিওতো সেই সমপৰ্যায়ে আছিলে? হয়, আপুনি ঠিকে কৈছে। 2011 চনত আচলতে এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহৰমপুৰ সমষ্টিত মোৰ টিকেটটো প্ৰায় তেখেতৰ চেষ্টাত ঠিকেই কৰিছিলে। কিন্তু এতিয়া মই নাম ল'বলৈ নোখোজোঁ আৰু আমাৰ নগাঁৱৰ এজন, এতিয়াও তেওঁ কংগ্ৰেছতে আছে। তেখেতে মোক সম্পূৰ্ণভাৱে সেই টিকেট পোৱাটোত বাধা দি মোৰ টিকেট নোপোৱা এটা পৰিৱেশ সৃষ্টি কৰিলে। এতিয়া মই তেওঁৰ নামটো আৰু ল'ব খোজা নাই, তেওঁ ডাঙৰ নেতা কংগ্ৰেছৰ। বুজিছে আৰু। হয়। তেতিয়াহ'লে আপোনাৰ টিকট তেতিয়াই ফিক্স হৈ আছিল? হয়, 2011 চনত মানে লুডু এনেকুৱা হয় নহয়, 99ৰ পৰা যে আমাৰ সাপৰ লুডুখন হয় যে, তেনেকুৱা 99ৰ পৰা আহি পেলাই মই পালোহি। আৰু তেনেকৈ আৰু মানে 99ৰ পৰা আহি পেলাই মই 0 পালোহি 11 চনত। আৰু 11 চনত হয়তো যদি বিধায়ক হ'ব পাৰিলোঁ হয়। আৰু সেই বছৰ আপুনি যদি লক্ষ্য কৰে, তেতিয়া কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী আছিল অসম গণ পৰিষদ। আৰু অসম গণ পৰিষদৰ সেই সময়ৰ সকলো শীৰ্ষ নেতা সেইবাৰ সেই নিৰ্বাচনত পৰাজয় হৈছিল। তেতিয়াৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকে আদি কৰি সকলো নেতা পৰাজয় হৈছিল। কংগ্ৰেছে মই যদি ভুল কৰা নাই 78টা ছিট পাইছিল। মানে সেই সময়ত কংগ্ৰেছৰ টিকেটটো পালেই মানে বিধায়ক হোৱাটো আধা খাটাং নিচিনা হৈ পৰিছিল। গতিকে সেই এটা মোৰ সুযোগ গ'ল। তাৰ তথাপি আফচোচ নাই? না, নিশ্চয় আফচোচ আছে। কিন্তু কথা হ'ল কি, সামাজিক জীৱনত আৰু ৰাজনীতিত মানে আফচোচ কৰি থাকিলে আপোনাৰ নিজৰ ক্ষতি। গতিকে এতিয়া মোৰতো ব্যক্তিগত কথাটো বাৰু আঁতৰাই থৈ, এতিয়া অসমত যিখিনি কাম হৈছে, এই কামখিনিৰ কাৰণে মই খুব সন্তুষ্ট। কাৰণ মই সৰু উদাহৰণ এটা দিওঁ, এই মোৰ লগতে আছে। ইয়াৰ আগতে মোৰ যিজন ল'ৰাই গাড়ী চলাইছিল, মনোজ বৰা বুলি, এই দুখীয়া পৰিয়ালৰ এটা ল'ৰা। আজি এতিয়া বেলেগ ল'ৰা এজনে গাড়ী চলাই আছে। সি এইবাৰ আমাৰ বেটেলিয়ানত আৰ্ম ব্ৰাঞ্চত সি চাকৰি পালে। মোৰ লগত গাড়ী চলাই থাকি সি মাজে মাজে কিতাপ পঢ়িছিল, মাজে মাজে সি দৌৰা প্ৰেক্টিছ কৰিছিল আৰু পৰীক্ষা দিছিল। ময়ো তাক অলপ সহায় কৰি দিছিলোঁ, কিতাপ পত্ৰ আনি অকণমান পঢ়িবলৈ সময় দিছিলোঁ। আৰু সি দুবাৰ পৰীক্ষা দি এইবাৰ পৰীক্ষা সি পালে। এতিয়া সি হাফলঙৰ সেই চনটিলা বুলি যিটো APBN আছে, তাত পষ্টিং হৈ এতিয়া হেৰি কৰি আছে। গতিকে সেইবিলাকে এটা অনাবিল আনন্দ দিয়ে। আৰু এটা কথা মই সুধিব বিচাৰিছোঁ, এইবাৰ মই কেইবাটাও সমষ্টি ঘূৰি আছোঁ বা অসমখন ঘূৰি থাকোঁতে দেখিছোঁ বা কেইবাজনো নতুন মুখৰ লগত মই কথা পাতিছোঁ। পলাশবাৰী সমষ্টিৰ কথা ক'ব পাৰে আপুনি, তাৰপিছতে আপুনি কেইবাটাও, মই এতিয়া আৰু নাম নলওঁ। আপোনাৰ সমষ্টিটো দেখিলোঁ, ইয়াত এগৰাকী বিজেপিৰ বিধায়ক আছেই, জিতু গোস্বামী। জিতু গোস্বামী বিজেপিৰ বিধায়ক আছে, তাৰপিছতো আপোনাৰ চেষ্টা অব্যাহত আছে। এয়া ক'ৰবাত ভিতৰি যিটো বিসম্বাদৰ এটা বিষবাষ্প যে বিয়পে, সেই তেনেকুৱা এটা হৈছে নেকি গোটেই অসমখনত? এতিয়া কাক দিব? যিটো এগৰাকী বিধায়ক আছে, আপোনাৰ টিকট আপোনাক দিবনে? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে কিন্তু মোকো চুই যায়। তো আপুনি কি ভাবে সেই বস্তু? নহয়, চাওক, মই একেবাৰে মই যেতিয়াৰ পৰা ৰাজনীতিত আছোঁ, সদায় এটা ডিচিপ্লিন মেইনটেইন কৰি আছোঁ। মোৰ আগৰ জীৱনতো আপুনি চাব, কেতিয়াও দল বিৰোধী বা ইত্যাদি কাম কাজত মোৰ নামটো বিভূতিভূষণ বৰঠাকুৰৰ লগত জড়িত কেতিয়াও নাপাব। কিন্তু কথাটো এনেকুৱা ধৰণৰ, যিহেতু এই সমষ্টিটোৰ লগত মই 2006 চনৰ পৰা ৰাজনৈতিকভাৱে জড়িত। মই যেতিয়া 2004 চনত ৰাজ্যিক NSYৰ সভাপতি হৈছিলোঁ, তাৰপিছত প্ৰায় 1-2 বছৰ পিছৰ পৰাই মই এই সমষ্টিটোৰ লগত জড়িত হৈ পৰিছিলোঁ। আৰু সেই হেতুকে এতিয়াৰ যিজন বিধায়ক আছে, তেখেতেও আমাৰ বহুত উন্নয়নমূলক কাম কৰিছে। আৰু তেওঁৰ লগত মোৰ
কোনো ব্যক্তিগত শত্ৰুতাও নাই, একেবাৰে নাই, এইটো ভুল নুবুজিব। আৰু তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক, কিন্তু চবৰে এটা নিজৰ নিজৰ ইচ্ছা আৰু নিজৰ নিজৰ পৰিকল্পনা থাকে জীৱনৰ, ৰাজনৈতিক ব্যক্তি, আৰু সেই হিচাপে তাৰ মই ব্যতিক্ৰম নহয়। মোৰ এটা এই সমষ্টিটোৰ প্ৰতি মোৰ এটা কিবা কৰিবলৈ ইচ্ছা আছে, আৰু মই ভাবোঁ যে এটা বয়সৰ ভিতৰতহে সেইখিনি সম্ভৱ। আজি মই যদি ৬০-৬৫ বছৰ বয়সত গৈ পেলাই মই বিধায়ক হওঁ, বা অন্য বিধায়ক বুলিয়ে নহয়, বা এটা কৰিব পৰা মই এটা জেগা পাওঁগৈ, তেতিয়া হয়তো মোৰ মানসিকভাৱে সেই স্থিতিত নাথাকিবও পাৰে। গতিকে মোৰ এই সমষ্টিটোৰ লৈ কিছু সপোন আছে, পৰিকল্পনা আছে। মই সেই পৰিকল্পনাখিনি হয়তো কেতিয়া বাস্তৱায়িত হয় নাজানো, এইটো এটা আমি যিহেতু এটা হাইকমাণ্ড বেছ পাৰ্টিত আছোঁ, হাইকমাণ্ডে চিন্তা কৰিব। নিশ্চয়। হয়, খুব ধুনীয়া লাগিছে, এইফালে নাও এখনো পাৰ হৈ গৈছে, মাজে মাজে এই দৃশ্যবিলাক আপোনালোকে দেখি আছে, চাওকচোন খুব ভাল লগা এটা পৰিৱেশ। কেতিয়াবা এনেকুৱা নালাগেনে বিভূতি দা, হ'ব ৰাজনীতি নকৰোঁ, এনেকুৱা এটা পৰিৱেশত আহি থাকিম, শান্তিত থাকিম, কেতিয়াবা ফিল হয়নে? আচলতে চাওক, এটা অৰ্থততো এইবিলাক চব মৰিচিকা, সেইটো হয়। মানে কথাটো এনেকুৱা, যেতিয়া আপুনি নতুন গাড়ী এখন শ্ব'ৰুমত চাই থাকিব, যে এনেকুৱা লাগিব যেন গাড়ীখন মই যেতিয়া ঘৰলৈ আনিম, তাৰপিছত আৰু মোৰ সকলো শেষ, মানে মোৰ আনন্দ আৰু ভৰি নমায়। কিন্তু দিন বাগৰাৰ লগে লগে আপুনি এসপ্তাহ যাব, 10 দিন যাব, প্ৰথম কেইদিনমান চাব গাড়ীখন মুচি মানে ক'ত থ'ম নে, কি কৰিম নে, মানে তাত দাগ এটা লাগিলে, কিন্তু লাহে লাহে কি হয়, হেৰি হয়, অচুৱে এটা, আপুনি অকণমান আগতে সুধিছিলে অচুৰে, যে অচুৱে কৈছে কাল বহুত এক ধোকা হে, আমি সদায় মানে ভৱিষ্যতত জীয়াম বুলি আমি বিশ্বাস কৰি আগুৱাই থাকোঁ, যে আমি অমুকটো পালে অমুক হ'ব, তেতিয়া মোৰ ভাল হ'ব, জীয়াম। তেওঁ ধুনীয়া লাইফ এটা কৈছিল, যে বিয়া পতাৰ আগত বা ভাবে মই ৰিটায়াৰ হৈ এনেকুৱা মানে জীয়াম, এনেকৈ ভালকৈ থাকিম, তো তেনেকৈ কৰোঁতে এদিন মৃত্যুৱে দস্তক দিয়েহি। গতিকে মানে সেইটোতো এটা ডাঙৰ পৰ্যালোচনাৰ কথা। আজি যে মোৰ লগৰসকল বহুতে MLA হ'ল, মোৰ দাদা বাৰু বয়সত অলপ ডাঙৰ, মোতকৈ সৰু হৈছে এতিয়া, কিন্তু সেই MLA হোৱাসকলৰ হয়তো মনত এতিয়া চিন্তা আকৌ বেলেগ এটা, এইটো এতিয়া মানে এইটো এক প্ৰকাৰৰ অকল পলিটিক্সতে নহয়, মানুহৰ গোটেই জীৱনটোতে এইটো এক প্ৰকাৰ আমাৰ, আৰু সেইটো নাথাকিলে ন, তৃষ্ণাটো নাথাকিলেতো সেইটো একো অৰ্থও নাথাকিব, হয়। কিন্তু মানে সেইটোৱে এটা পৰিৱৰ্তন, বা আমাৰ কৰাৰ কি যি অকণমান ইচ্ছা আছে, কাৰণ চাওক আমি একাডেমিক কেৰিয়াৰ আমাৰ বেয়া নাছিলে, কটন কলেজত আমি পঢ়িছিলোঁ, ইচ্ছা কৰা হ'লে আমি এটা ভাল চাকৰি লৈ এটা ভাল লাইফো কটাব পাৰিলোঁহেঁতেন, কিন্তু ঘটনাৰ পাকচক্ৰত ৰাজনীতিলৈ আহিলোঁ, আৰু সেই কমিটমেণ্টটো লৈ অকণমান ইচ্ছা এটা আছে, এইটোৱে দুখ থাকি যাব যদি নহয়, যে হয়তো মই চাকৰি এটাত গৈ অকণমান মানুহক কিবা সহায় কৰিব পাৰিলোঁ, এতিয়াও কৰি আছোঁ বাৰু দেই, কিন্তু তথাপি আৰু অলপ যিটো কৰাৰ ইচ্ছা আছে, ভগৱানে সেইখিনি কৰিব দিলেই বহুত ডাঙৰ পষ্ট বা কিবা কিবি নালাগে, অলপ কিছু মানুহৰ কাৰণে কৰিব পালে, মোৰ নিজৰ মানুহখিনিৰ কথা কৈছোঁ, মই য'ত জন্ম লৈছোঁ, মোৰ পৰিয়ালটোৱে য'ত গোটেই সমাজ জীৱনৰ লগত জড়িত আছিলে, কামপুৰ সমাজ জীৱনৰ লগত, মোৰ আজু ককা 1800 কিমান চনতেই তেওঁ সেই আমাৰ স্কুলখন পাতিছিল, মোৰ ককা প্ৰয়াত কনক গোস্বামী, কনক বৰঠাকুৰ, আৰু আমাৰ দেউতাৰ মোমাই পৰিয়াল যিটো নিপেন গোস্বামী, তেওঁলোকৰ আমাৰ গোটেই এটা আছে। গতিকে নতুন প্ৰজন্মত যাতে ময়ো অলপ সমাজখনৰ কাৰণে কণ্ট্ৰিবিউশ্যন কৰিব যাব পাৰোঁ, অকল কামপুৰ নহয়, গোটেই সমষ্টিটোলৈ। বিভূতি দা, মানুহে, আপুনি ক'লে যে মানুহে MLA, মিনিষ্টাৰ, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বনে বিভিন্ন কাৰণত, তো আপুনি ক'লে ৰাইজক সহায় কৰিবৰ কাৰণে, কিছুমানে পইচাৰ কাৰণে আৰু কিছুমানে পাৱাৰৰ কাৰণে, এটা পাৱাৰ পাবৰ কাৰণেও ভাবে, সেই বস্তুটো আপুনি কেনেকৈ ভাবে, মানে ৰাজনীতি মই পাৱাৰৰ কাৰণে কৰিম, পইচাৰ কাৰণে কৰিম, নে সঁচা অৰ্থত মই মানে গোটেই সমাজখনক মই কিবা এটা সহায় কৰিবৰ কাৰণে কৰিম? পাৱাৰ, চাওক, পাৱাৰটো আপুনি ইউটিলাইজ দুই ধৰণে হ'ব পাৰে, এটা পজিটিভ অৰ্থত, এটা নিগেটিভ অৰ্থত। পাৱাৰটো এইকাৰণেই লাগে যাতে আমি বিভিন্ন কাম কাজ কৰিবলৈ সেই পাৱাৰটো ইউজ কৰিব পৰা যায়, আৰু কিন্তু পাৱাৰটো নিগেটিভ ইউজ কৰিলে আপুনি নিগেটিভ বহুত হ'ব পাৰে, কাৰণ আপুনি পাৱাৰ পোৱাৰ পিছত হয়তো আপুনি সেইটো আপোনাক বহলাই কোৱাৰ প্ৰয়োজন নাই, কিন্তু পাৱাৰটো পজিটিভলি ইউজ যিসকলে কৰে, তেওঁলোকৰ ৰাজনীতি মানে দীঘলীয়া ৰাজনীতি হয়।
তেওঁলোকে লং ইনিংছ খেলিব পাৰে পজিটিভ। কাৰণ অৱশ্যে আজিৰ দিনত ৰাজনীতিটো চেঞ্জ হৈছে। মানে ৰাইজে চাওক, আপোনাৰ এতিয়া যদি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে, আজিৰ জনতাই যদি আপুনি ডেলিভাৰী নিদিয়ে বা আপোনাৰ ৰাইজৰ প্ৰতি কমিটেড নহয়, বহুত দিন ৰাইজে জীয়াই নাৰাখে। সেই দিনৰ ৰাজনীতি এতিয়া শেষ। আপোনাৰ ছ'চিয়েল মিডিয়াত এইকেইদিন চাওঁতে মই দেখিছোঁ, সেইদিনা আপুনি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক জন্মদিনৰ শুভেচ্ছাও দিছে। আৰু সমানে আপুনি কৈছিল এটা সময়ত গুপ্ত হত্যাৰ বাবে আমি কংগ্ৰেছ বিচাৰিছিলোঁ। আৰু বৰহমপুৰ বুলি ক'লে আমি ইমান বছৰৰ পৰা শুনি আছোঁ, এই সমষ্টিটোৰ মুখ্য ব্যক্তিগৰাকী আছিল প্ৰফুল্ল কুমাৰ মহন্ত। AGP দলটোৰ পৰা প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা ব্ৰহ্মপুৰ সমষ্টিলৈকে আপোনাৰ ধ্যান ধাৰণাটো কেনেকুৱা? না চাওক, মহন্ত ডাঙৰীয়াক ব্যক্তিগতভাৱে মই খুব শ্ৰদ্ধা কৰোঁ, কিন্তু তেওঁৰ যিখিনি সেই সময়ৰ নীতি হৈছিলে, তেতিয়া অকল তেওঁৱেই চাগে নীতিত যে জড়িত আছিল সেইটোও নকওঁ। আৰু তেতিয়া আমি ৰাজনৈতিকভাৱে কিছু সৰু আছিলোঁ, কিন্তু সেই সময়ৰ পৰিস্থিতিটো যিকোনো কাৰণতে হওক সেইটো একচেপ্টেবল নাছিল। আকৌ আহিলোঁ মই কংগ্ৰেছৰ ফালে। হয়, আপুনি ভাবেনে যে বিজেপিয়ে সকলোবিলাক কৰিছে? বিজেপিয়ে কেতিয়াবা কেতিয়াবা কয় যে হিন্দু মুছলমান কৰি বহুতৰ ভোট লৈছে। ব্ৰহ্মপুৰ সমষ্টিত যদি মই চাওঁ, তেতিয়াহ'লে ব্ৰহ্মপুৰ সমষ্টিটোৰ বিষয়ে আপুনি কিমান জানে? কিমান ভোটাৰ আছে? কিমান ভোটাৰক কাষ চাপিছে আপুনি? আৰু ইয়াত হিন্দু ভোটাৰ কিমান আছে? মুছলমান ভোটাৰ কিমান আছে? বা অন্য জাতি জনগোষ্ঠীৰ যদি সোধোঁ, এবাৰ এটা প্ৰক্ৰিয়া চাব বিচাৰোঁ। আমাৰ যিটো 2024 ডিলিমিটেশ্যন হ'ল, 24 আগত, সেই ডিলিমিটেশ্যনৰ পিছত আমাৰ প্ৰথম ভোট হৈছিল 2024 লোকসভা ইলেকশ্যনত। সেই লোকসভা ইলেকশ্যনত আমাৰ টোটেল ভোট আছিল 2,28,000 ছামথিং। তাৰ ভিতৰত আমাৰ 77,000 সংখ্যালঘু মুছলমানৰ ভোট আছিল। বাকীখিনি 157 আমাৰ সকলো আছে, ইয়াত মিক্স আছে। সেই হিচাপে আমাৰ আৰু 283 ইয়াত পুলিং ষ্টেচন আছে। এতিয়া সমষ্টিটো বহুত ডাঙৰ। কাৰণ এই ডিলিমিটেশ্যনৰ পিছত আমাৰ এই সমষ্টিটোত কলিয়াবৰৰ পৰাও আহিছে, চামগুৰি সমষ্টিটোৰ পৰা 6টা পঞ্চায়ত আহিছে, ৰহাৰ পৰা আহিছে, আৰু আমাৰ যমুনামুখৰ এটা পাৰ্ট আহিছে, আগৰ যিটো যমুনামুখ, আৰু এনেকৈ আমাৰ মেইনলি আমাৰ এই 3টা সমষ্টিৰ পৰা, যমুনামুখ সমষ্টি পূৰ্বৰ, আগৰ ৰহা আৰু চামগুৰি, মূলতঃ এই 3টাৰ পৰা আহিছে। এই 3টাৰ পৰা আহি আমাৰ এতিয়া 28খন পঞ্চায়ত আৰু এখন মিউনিচিপালিটি বোৰ্ড, কামপুৰ মিউনিচিপালিটি বোৰ্ড। কিমান ভোটাৰ আছে টোটেল? 2,28,000 কিবা এতিয়া। বহুত ডাঙৰ। হয়, বহুত ডাঙৰ। আৰু সংখ্যালঘু কিমান আছে? 77,000। 77,000। আপুনি কাষ চাপিছে মানুহৰ? না, মই সকলো বুথলৈকে গৈছোঁ। মই বুথ পৰ্যায়লৈকে মই যোৱা এটা বছৰ প্ৰায় বুথ পৰ্যায়লৈকে মই এবাৰ অন্ততঃ গৈছোঁ। আৰু যোৱা ভাদ মাহত প্ৰায় মই 400ৰ ওচৰা-ওচৰি নামঘৰত গৈ মই সেৱা লৈছোঁ। তাৰপিছত জুবিন গাৰ্গদেৱৰ যেতিয়া দেহাৱসান হ'ল, আমাৰ প্ৰায় 10 দিনীয়া ৰাজা বৰুৱাও বহুত জেগাত সংগত কৰিছিল, সেয়া আমি এটা ন্যায় যাত্ৰাৰ প্ৰক্ৰিয়া কৰিছিলোঁ। তাৰ বাহিৰে আমাৰ এটা ক'বলৈ ভাল পাওঁ, আমাৰ প্ৰয়াত পিতৃ ৰেৱতী মোহন বৰঠাকুৰ, তেখেতৰ স্মৃতিত আমি এটা ফাউণ্ডেশ্যন আছে। সেই ফাউণ্ডেশ্যনটোৰ পৰা আমি যথেষ্ট কাম কাজ কৰি থাকোঁ, আৰু সেইটো আমাৰ কোনো নিৰ্বাচনৰ লগত জড়িত নহয়। কাৰণ সেইটো আমি 2020 চনৰ পৰাই কৰি আছোঁ, আৰু সেইটো আমি লাগাতাৰভাৱে কৰি আছোঁ। বিভিন্ন সময়ত যেতিয়াই যি প্ৰয়োজন হয়, বানপানী হওক, ক'ভিড হওক, দুখীয়া ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰত হওক, আমি সকলোকে, যেতিয়া আমাৰ সেইদিনা চিমু দাসক মাতি আনি আমি সম্বৰ্ধনা ইত্যাদি সকলো কৰি, আৰু আমাৰ খেলুৱৈ ল'ৰা ছোৱালীখিনিৰ লগত তেওঁৰ ইণ্টাৰেকশ্যন কৰিছোঁ। আমি এইবিলাক কৰিয়ে থাকোঁ। আৰু এটা কথা শুনি আছোঁ, চৰ্চাত আছে বোলে এই সমষ্টিটোত একেবাৰে AGPয়ে বিচাৰিছে, তেওঁলোকে বিচাৰিছে, তেওঁলোককহে দিব লাগে, বিজেপিৰ কোনো প্ৰাৰ্থী নালাগে বোলে। সেই কথাটো কিমান দূৰ সত্য? এতিয়া যদি বিজেপিয়ে লয়, আকৌ তাতো আপোনাৰ এটা চিন্তা আহিব নে? আপুনি কিবা কাৰণত আকৌ AGPলৈ যোৱাৰ প্লেনিং আছে নেকি? নে চাওক, সেই কথাবিলাক মোৰ লেভেলৰ, চাওক, মই নিজকে অভাৰ এষ্টিমেট কৰা মানুহ নহয়। মই যিমানটো জানো, মই জমিনত আছোঁ, আৰু সেইখিনি কথা মানে পৰ্যালোচনা বিবেচনা আমাৰ বহুত ওপৰৰ মানুহে কৰিব। গতিকে এই বিষয়ত মই বহুত বেছি কমেণ্ট নিদিওঁ। আৰু
আপুনি এটা কথা হয় অৱশ্যে অসম গণ পৰিষদৰ ইয়াত জাতীয়তাবাদী ভাৱধাৰাৰ মানুহ আছে ইয়াত সেইটো অনিশ্চয়গৰ্য ভাৱধাৰাৰ মানুহ আছে আৰু নহ'লে আজি ৩৫টা বছৰতো তেওঁলোকৰ বিধায়ক নাথাকিলে হয় কিন্তু সময়ৰ গতিত কথাবিলাক চেঞ্জ হয় বদলি হয় কিন্তু আজিৰ পৰিস্থিতিটো বা সংগঠন কাৰ কেনেকুৱা সংগঠন সকলো কথা আমাৰ নেতাসকলে বিবেচনা কৰিব তাৰপিছত এটা সিদ্ধান্ত ল'ব আমি কথা পাতি আছো বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়াৰ সৈতে আৰু তেখেত ব্ৰহ্মপুৰ সমষ্টিৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে টিকট পোৱাৰ আশা বৰ্তমানো তেওঁ পুহি ৰাখিছে গতিকে আকৌ এবাৰ আহিছোঁ একেটা প্ৰশ্নকে মই এইটো সুধিব বিচাৰিছোঁ বহুতকেইটা সমষ্টিত মই দেখিলোঁ বিধায়ক থকাৰ পিছতো নতুন মুখৰ সন্ধানত আছে নিজে নিজে সকলোৱে ভাবিছে কোনোবা কেইটামান সমষ্টিতো ৫জন দেখিছোঁ মই বিভূতিদা কেনেকৈ ডিচিশ্যন ল'ব দলে আৰু অকল দলৰ ওপৰতে সেইটো এটা আস্থা ৰখা হৈছে নে সঁচাকৈ ভিতৰৰ ফালৰ পৰা যে এটা কনফিডেণ্ট আছে যে নহয় বিধায়ক থকাৰ পিছতো ইয়াৰ পৰা মই টিকট পাম আৰু মই জিকি আহিম নহয় চাওক বিজেপিত মই এটা প্ৰচেছ খুব ভাল দেখিছোঁ যে তেওঁলোকে খুব ধুনীয়া এছেছমেণ্ট কৰে আমাৰ দলটোৱে মানে এই দলটো যে আজি ধাৰাবাহিকভাৱে বিজয় হৈ আছে তাত বহুত কিছুমান সূক্ষ্ম কাৰণ আছে এতিয়া আমাৰ বহু পৰ্যায়ত আমাৰ ছাৰ্ভে চলি আছে আপোনালোকৰ ছাৰ্ভে মানে কোন কেণ্ডিডেটে কোন সমষ্টিত কাৰ কি স্থিতি কি কথা এতিয়া বহুত পৰ্যায়ত ছাৰ্ভে হৈ আছে এইখিনি কথা অৱশ্যে মই কেমেৰাৰ আগত ক'ব পাৰোঁ নে নোৱাৰোঁ নাজানো নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে হয় গতিকে এই গোটেই ছাৰ্ভেবিলাক আৰু আমাৰ ইয়াতে কোনো দলীয় এনেকুৱা মানে ফৰ্ম নাই যে আমি গৈ পেলাই ফিল আপ কৰি দিম আমি টিকেট দাবী বুলি ক'ম গতিকে ইয়াত বিভিন্ন পৰ্যায়ৰ ইয়াত ছাৰ্ভে চলি আছে আৰু সূক্ষ্মভাৱে চলি আছে আৰু মই বিজেপিত মই দেখিছোঁ যে আমি আশাবাদী এইকাৰণে যে বহু নতুন মুখক প্ৰাধান্য দিয়ে আমাৰ নীতিন নবীন ডাঙৰীয়া এই কাৰ্যকৰী সভাপতি যিগৰাকী পাতি দিলে বিজেপিয়ে ভাৰতীয় তেওঁ মাত্ৰ ৪৫ বছৰ পাৰ কৰিছে মাত্ৰ গতিকে এইটো মানে নতুন ব্লাড যাতে পিঢ়িৰ পিছত পিঢ়ি আহি থাকে সেইটো বিজেপিয়ে প্ৰস্তুত কৰি গৈ থাকে নতুনক এৰি দি গৈ থাকে মই কোৱা নাই যে মোকে এৰি দিব কিন্তু মানে নতুনসকলৰ চিন্তা ধাৰণা কাৰণ নহ'লে ষ্টেগনেণ্ট হৈ যাব পাৰ্টি এটা আৰু যিটো বহুত পাৰ্টিয়ে আজি সেইটোৰ আজি ফল ভুগিছে কংগ্ৰেছৰ প্ৰমাণ আজি কংগ্ৰেছত নতুন ব্লাডবিলাক যেতিয়া উঠিবলৈ দিয়া নহ'ল নতুন ব্লাড উঠিবলৈও দিয়া নহ'ল প্ৰমোটো কৰা নহ'ল আৰু তেওঁলোক ওলায়ো গুচি আহিলে গতিকে উদাহৰণ আপোনাৰ আমি নিজে উদাহৰণ গতিকে যিটো পাৰ্টিয়ে এনেকুৱা এটা মানে এখন এই নদীখন বোৱাই যাব নোখোজিব সেইটো ষ্টেগনেণ্ট হৈ যাব সেইটো দলৰ কাৰণে বেয়া হ'ব ব্যক্তিগতভাৱে তেওঁলোকৰ প্ৰফিট হ'ব দলটো চাওক এজন ব্যক্তি কিমান দিন থাকিব আজি যিসকল জ্যেষ্ঠ ব্যক্তি আছে কংগ্ৰেছ দলত তেওঁলোকৰতো আৰু বহুত দিনৰতো পলিটিক্স নাথাকে নহয় এটা বয়সলৈকে থাকিব কিন্তু ৰাজনীতি দল এটাত থাকিলে চিন্তা কৰিব লাগিব যে এই দলটো যদি দলটোক ভাল পায় আপুনি যে দলটোৰ অনাগত মোৰ যাতে মৃত্যুৰ পিছতো এই দলটো ভালকৈ আগুৱাই যাবৰ কাৰণে কি লাগিব নতুন ব্লাড আনি থ'ব লাগিব নতুন প্ৰজন্মক অলপ আগুৱাই দিব লাগিব সেইখিনি কৰিব লাগিব এই সমষ্টিটোত ব্ৰহ্মপুৰ সমষ্টিত বিজেপিয়ে আপুনি ভাবেনে কাম কৰিছে নাই কৰা বা আপুনি ভবা মতে কাম হোৱা নাই বা যিমানখিনি হ'ব লাগিছিল হোৱা নাই এই কেইটা বছৰত যেতিয়াৰ পৰা যিটো গোস্বামী আছে নাই চাওক আমাৰ 2016ৰ পৰা 21 এই দুটা পাৰ্ট যদি ধৰোঁ আৰু 21ৰ পৰা আমাৰ এতিয়া 26 কিন্তু কাম যথেষ্ট কাম হৈছে মই সেইটো ৭-৭ৰো স্বীকাৰ কৰিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশীৰ্বাদত আৰু বিধায়ক জিতু গোস্বামী ডাঙৰৰ চেষ্টাত কাম হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ কাম সকলো হৈছে কিন্তু তাৰ লগত মই কেইটামান কথা যোগ কৰিবহে খুজিম যে আজি অৱশ্যে এই 5টা বছৰতে সকলোখিনি সম্ভৱ নহয় কিন্তু মোৰ অকণমান পৰিকল্পনাখিনিহে মই ক'ব খুজিছোঁ যে আমাৰ ইয়াতে এতিয়া এটা কৰিব লগা ছেক্টৰ এইটোৱে যে যুৱকখিনিক মানে আত্মসংস্থাপন যিখিনিয়ে মেধাৰ ভিত্তিত চাকৰি পাইছে তেওঁলোকেতো পাইছেই কিন্তু সৰহ সংখ্যক যুৱক এতিয়াও আছে যিসকলে হয়তো পঢ়া শুনা কৰি
চাকৰি ল'বলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে সংস্থাপনৰ ৰাস্তা উলিয়াব পৰা লাগিব আৰু তাৰ কাৰণে ইয়াত সম্ভাৱনা আছে মই সেইকাৰণে কৈছোঁ মানে সংস্থাপনৰ বহু ক্ষেত্ৰ ইয়াত আছে যাক অলপ বুষ্ট কৰি দিলে বহুত এটা ডাঙৰ হ'ব পাৰে বিশেষকৈ মই আপোনাক ক'বলৈ ওলাইছিলোঁ যে আমাৰ তিৱা সম্প্ৰদায়ৰ মানুহে যি গাহৰি পালন কৰে ট্ৰেডিশ্যনেলি তেওঁলোকে গাহৰি বেমাৰ আদিৰ পৰা বহুত মানে ভেটেনেৰি ডক্টৰতকৈ বেছি জানে সোৱাইন ফ্লু যেতিয়া গোটেই অসমতে হৈছিল তেওঁলোকে কঠীয়াতলী অঞ্চলৰ সেই বহুত গাহৰি তেওঁলোকে নিজে নিজৰ ট্ৰেডিশ্যনেলি ঔষধ পাতি খুৱাই তেওঁ বচাইছে গতিকে কিন্তু কথাটো হ'ল কি আমাৰ এতিয়া তেওঁলোকৰ হাতত মূলধনৰ অভাৱ কাৰণে সেই মানুহবিলাকে বা সেই ল'ৰাবিলাকে গাহৰিৰ আপুনি প্ৰডাকশ্যনটো ভালকৈ কৰিব নোৱাৰে whereas আজি গাহৰিটো আজি বাহিৰৰ পৰা হাৰিয়ানাৰ পৰা গাহৰি আহিছে গতিকে আমি মধ্য অসমত এটা গাহৰি আমাৰ এইটো এটা গাহৰিৰ ভাল বজাৰ আমি মানে উৎপাদনৰ আমি থলী কৰিব পাৰোঁ তাৰ লগত আমাৰ বিহাৰী সম্প্ৰদায়ৰ ইয়াত কিছু মানুহ আছে তেওঁলোকে গৰু পালনত খুব ভাল গো পালনত সেইবিলাক আমি কৰিব পাৰোঁ তিৱা মানুহখিনিয়ে যিখিনি আছে তেওঁলোকে খুব হেণ্ডলুমত মানে খুব ধুনীয়া কাপোৰ কানি কৰিব পাৰে সেইবিলাক চেক্টৰবিলাক আচলতে বুষ্ট কৰি দিলেই হ'ল আৰু বুষ্ট কৰি দিলে আমাৰ GDPও বাঢ়িব আৰু আমাৰ সমষ্টিটোত বহুতে আমাৰ আত্মসংস্থাপনো পাব সেই ধৰণৰ মোৰ কিছুমান প্লেনিং আছে কৰাৰ আৰু ইয়াতে চাওক অলপ আগত আমাৰ এখন দীঘলী বিল আছে আপুনি ৰাতিপুৱা সময়ত যদি যায় ইয়াত হাজাৰ হাজাৰ চৰাই পৰি থাকে আৰু টুৰিষ্ট পটেঞ্চিয়েল আমাৰ এই ব্ৰহ্মপুৰ সমষ্টিটোত ইমান আছে আপুনি যদি চাপানলা ফালে যায় এটা বাদুলি খুৰুং বুলি আছে বাদুলি খুৰুং আছে সেইটো ইণ্ডিয়াৰ ভিতৰতে বাদুলি খুৰুং খুব ৰেয়াৰ মানে কিন্তু আমি এইবিলাক প্ৰপাৰ মাৰ্কেটিং আৰু হেৰি কৰি যদি আমি ঠিকমতে মানে সংগঠিত গতিত যদি আমি লৈ যাব পাৰোঁ এইবিলাক একদম ধুনীয়া বহুত ডাঙৰ ডাঙৰ টুৰিষ্ট সাইট বনাব পৰা যাব আৰু এই বাদুলি খুৰুঙৰ বিষয়ে ন তাত কোনোবাই ডকুমেণ্টাৰী কৰিছে ধুনীয়া ধুনীয়া ছবি শ্বুটিঙৰ জেগা আছে ইয়াত আৰু হয়ও কিন্তু ইয়াত আপোনাক মই নেক্সট ডে মই লৈ যাম তালৈ বৰ ধুনীয়া জেগা আৰু তাতে মানে বহুত জানিব লগা কথা আছে মানে বাদুলি খুৰুংটো কেনেকৈ তাতে ইতিহাস আছে সেইবিলাক এইটো আমি এদিন যাম নেক্সট আহিলে যাম তাৰপিছত বাগান আছে বাগানৰ যি মনোৰম পৰিৱেশ সেই পৰিৱেশ আমি চাই আৰু টুৰিজিম কৰা ইয়াতে বহুত ধুনীয়া স্কোপ আছে গতিকে মই বাকীটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম বহুত হৈছে যদি কেতিয়াবা ভৱিষ্যতে সুযোগ পাওঁ মই এই কামখিনি বিশেষকৈ দীঘলী বিলখন এই আমাৰ এটা যে ডাঙৰ টুৰিষ্ট স্পট হ'ব পাৰে ইয়াত আমাৰ চাপানলাটো হ'ব পাৰে বাদুলি খুৰুংটো আৰু লগত এইবিলাক যিবিলাক আমাৰ পল্ট্ৰি আৰু এগ্ৰিকালচাৰ এই দুটা মিলাই কিন্তু অসমৰ ভৱিষ্যত মই ভাবোঁ আৰু এতিয়া আজি চাওক চবতছে মানে মানুহে ভাবে যে নেগলেক্টেড ডিপাৰ্টমেণ্ট হ'ল ভেটেনেৰি কিন্তু মই ভাবোঁ ভেটেনেৰি এটা এনেকুৱা এটা ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্ট দি অসমৰ মানে অৰ্থনীতি বহুত বুষ্ট কৰি দিব পাৰে ইয়াত আমি কোৱা যায় যে ব্ৰহ্মপুৰ সমষ্টিত এই যিখন নদীৰ পাৰত আমি আছোঁ এইখনত যথেষ্ট বানপানী হয় ইয়াত খেতি বাতি মানে বানে তহিলং কৰে বাট বিপুলদা এই যিটো প্ৰাকৃতিক সৌন্দৰ্য এই প্ৰাকৃতিক সৌন্দৰ্যটোৱে আপুনি কোৱাৰ দৰে পৰ্যটকক আকৰ্ষণ কৰিব পাৰে 1 নম্বৰ 2 নম্বৰ আমি এই স্থানলৈ আহোঁতে যিখন বিশাল পথাৰ দেখিছোঁ এনেকুৱা পথাৰ খুব কম দেখা পোৱা যায় অসমত কাৰণ বাকীবিলাক পথাৰতো গৈছে ইয়াত যিখন পথাৰ আপুনি দেখিছে মন কৰিছেনে মানে ইটোৰ পৰা সিটোৰ পৰালৈ আপুনি দেখা নাপায় ইমান ডাঙৰ পথাৰ সেইটো এটা প্লেনিং থাকিব নাই থাকিব আমাৰ ইয়াতে আচলতে মূল সমস্যাটো হ'ল এইখিনিত মানে খুব ল' লেণ্ড ইয়াতে পানী খুব সোনকালে আহে সেইকাৰণে ইয়াত খেতি নহয় কিন্তু ইয়াতে মথাউৰি এটা হৈ আছে মথাউৰিটো হ'লে যেতিয়া বানপানীটো নহ'ব আমাৰ ইয়াত এইটো কাল্টিভেশ্যন এৰিয়ালৈ পৰিণত কৰিব পৰা যাব আৰু ইয়াৰ লগতে লাগি আছে মই আকৌ কৈছোঁ দীঘলী বিলখন প্ৰায় 1000 বিঘামান মাটি আছে আৰু অতি সুন্দৰ এইবিলাক যাব আচলতে গোটেই ব্ৰহ্মপুৰ সমষ্টিৰ যদি আপোনাৰ অকল আমাৰ টুৰিজিম সম্ভাৱনাখিনিলৈ কাম কৰা যায় তেতিয়াও বহুত এটা ডাঙৰ ইকনমি হ'ব আপোনাৰ সমষ্টিৰ আটাইতকৈ ভাল লগা জেগা কোনখিনি মোক আজি লৈ অহা জেগাখিনি নে আৰু আপোনাৰ নিজৰ ঠাই আছে য'ত গৈ অকণমান কেতিয়াবা জিৰাব মন যায় ঘৰলৈ আহি এনেতো আপুনি গুৱাহাটীত প্ৰায় থাকে ঘৰলৈ এনেই চাওক মই জন্ম জেগা হিচাপেতো মই জন্ম জেগা মানে কি আৰু নিজৰ জেগা হিচাপে মই কামপুৰখনলৈতো আহি খুবেই ভাল পাওঁ তাৰ লগতে আমি কঠীয়াতলীৰ পৰা আমাৰ যিটো চাপানলালৈ যোৱা ৰাস্তাটো তাত দুই কাষে যি চাহপাতৰ বাগান এই তাতে মই গাড়ীখন ৰখাই প্ৰায় মই বহোঁ আৰু শব্দ খুব কম আৰু বাদুলি খুৰুং য'ত আছে সেই ৰাস্তাটোত যাব
আপোনাৰ কোনো হাই উৰুমি নাই, শব্দ নাই, আপুনি আধা ঘণ্টা বহক, মন একদম আপোনাৰ সজীৱ হৈ উঠিব। হয়, ইয়াত গাঁৱত মা আছে আপোনাৰ, মা হয়, অকলে থাকে, আজি হয়, মাক লগ কৰি আহিলো। হয়, ক'ৰবাত এনেকুৱা মানে অকমান ৰিলেটিভো হয়, হওঁগে আমি হয়, চাগে, হয়, মিলিলে হ'বগে পাৰে। মাৰ লগত কথা পাতি হয়, ভাবিলো, যেতিয়া মাৰ ওচৰলৈ আহে উম, গাঁওখনলৈ, ঘৰখনলৈ, আজি মই আহি পেলাই দেখিলো মায়ে আপোনাক এতিয়া ভাত ৰান্ধি থৈছে, উম, চাহ অকণ হেৰি কৰি দিব। মায়ে মোক আপুনি নাথাকোতে এটা কথা ক'লে যে ল'ৰাটো আৰু কিনো কম, ৰাইজৰ কামতে লাগি থাকে, মই আৰু মাক মই তাক কিবা এটা বনাই মেলি খোৱালে মোৰ ভাল লাগে। সেই বস্তু যে মাৰ লগত ইয়াত থাকি অকমান সমাজৰ সেই বস্তুখিনি অকমান নাই, যদি ইম'চনত সোমাব পাৰোঁ মই। নাই একদম চাওক, মানে মায়ে আচলতে এতিয়া সাহস আৰু মাৰ লগত কটোৱা মানে যি মাৰ মৰমটোৰ নিচিনা নিৰ্ভেজাল মৰম, মানে আনকণ্ডিশ্যনেল, হয়। এতিয়া আনকণ্ডিশ্যনেল মৰমটো নাই। আৰু এতিয়া মাও অলপ অসুস্থ হৈছে, সেইটোৱে মাজে মাজে খুব দুখ দিয়ে। কিন্তু এতিয়ালৈকে বহু ভাল লাগে, মায়েও খুব সহযোগ কৰে। আৰু আমাৰ চাওক, আমি খুব সাধাৰণ পৰিয়ালৰ মানুহ, দেউতা শিক্ষক আছিল, শেষলৈ প্ৰিন্সিপাল হৈছিল, আৰু আমিও সেই সাধাৰণভাৱেই থাকোঁ আৰু তেনেকুৱাই আৰু আমাৰ যদিও পৰিয়ালটো অৱশ্যে কামপুৰৰ আমাৰ প্ৰতিষ্ঠিত পৰিয়াল, বাৰু নিজেই কৈছোঁ, কিন্তু আমি সেই আমাৰ অলপ সামাজিক কাম কৰাৰ যিটো ধাৰা, সেইটো আমাৰ একদম ককা দেউতা আজো ককাৰ দিনৰ পৰা কিন্তু আছে। হয়, মাৰ মুখত মানে মই যেতিয়া কথা পাতি আছে হয়, মোৰ লগত, হয়, মই এটা ভাবিছোঁ আৰু দেই, মায়ে এই বছৰতে আপোনাক MLA হোৱাৰ এটা সপোন পুহি ৰাখিছে যেন মোৰ চাওক, অকমান অনুভৱ হয়। মানে মাৰো সপোনত আছে যে ইমান কামত লাগি আছে ল'ৰাজন। মানে কথাটো এনেকুৱা হয়, বহুত দিন লাগি আছোতো, সেইটোৱে মই ক'ব সেইটোৱে গৈছোঁ, সেইটোৱে ক'ব গৈছোঁ। মাহঁতে এইটো মোক কৈছে, মোক মানে মাজতে অঁ, মাতিছোঁ, মোক কৈছে গাটো অসুস্থ হৈছে, এনেকুৱা হৈছে, তেনেকুৱা হৈছে। মাহঁতে ভাবে বহুত দিন লাগি আছে। মাহঁতৰ চিন্তাটো কি, মই MLA হৈ কিবা ক্ষমতা পাম সেই বুলি নহয়, যে টিকেট চিকেট নাপালে ইয়াৰ মন চন বেয়া হ'ব, সেইটোহে চিন্তা কৰে। মাহঁতে যে মোৰ ল'ৰা MLA হ'ব, আমাক কিবা কিবি কৰি দিব বহুত, সেইবিলাক নহয়। তেওঁলোকৰ চিন্তাটো একদম অকৃত্ৰিম চিন্তা, যে আকৌ ইমান চেষ্টা কৰে, দিনে ৰাতে ঘূৰি থাকে, আকৌ টিকেট চিকেট নাপাব, আকৌ আগৰ নিচিনা মন বেয়া হ'ব। অৱশ্যে এতিয়া আমাৰ মানে পিঠিখন গড়ৰ ছালৰ নিচিনা হ'ল আৰু ইমান দিন লাগি আছোতো। প্ৰথমবাৰ যেতিয়া আপোনাৰ একেবাৰে মুখ্যমন্ত্ৰীয়ে কৈছিলে, হিমন্ত হয়, বিশ্ব শৰ্মাই কৈছিল 2011 চনত, হয়, 11 চনত যে আপুনি টিকট পাবই, তাৰপিছত হয়, কংগ্ৰেছৰ বিশেষ মানুহ এজনে সেইটো কৰিলে হয়, আপোনাৰ লগত। কেনেকে নিজক, সেই বস্তুটো মই শিকিব বিচাৰিছোঁ একচুৱেলি, সেই যিটো 99ৰ পৰা 0লৈ গুচি অহা, সেইটো কেনেকে ৰিকভাৰী কৰিব পাৰে মানুহে? আপোনাৰ পৰাও শিকিবলগীয়া আছে। চাওক, ৰাজনীতিত মানে থাকিলে কি 5 বছৰ হয়, মাজত, ক'ত 5 বছৰ, বেছি 10 নাই, বছৰ। 2011ৰ পৰা আজি বাপৰে, হেৰি হ'ল, এতিয়াতো আৰু আপোনাৰ 2011ৰ পৰা ক'ত, 25 এতিয়া। 15 বছৰ মানে হ'ল। সেইটোৱে কৈছোঁ, 15 বছৰ কেনেকে নাই নিজক মানে, চম্ভালিলে মানে? নাই তাৰপিছততো বহুত হ'ল। আনকি আৰু এটা কথা কওঁ, 2014 চনত মই তেতিয়া কংগ্ৰেছতে আছোঁ। কংগ্ৰেছৰ মোৰ নগাঁও লোকসভাৰ টিকেটটোও হৈ গৈছিলে। সেই বিশেষ ব্যক্তিজনে আকৌ মোৰ টিকেটটো কাটিলে। গতিকে মানে মোক যেনেকৈ পাইছে তেনেকেই আৰু ব্যৱহাৰ কৰিছে আৰু। 2011তো গ'লে, আৰু 2014ত আমাৰ তেতিয়া এই লোকসভাটোত 2জন মন্ত্ৰী আছিল, অৰ্ধেন্দু দে আৰু ডক্টৰ নজৰুল ইছলাম, লগত মানে 4জন বিধায়ক। 4জন বিধায়ক আৰু 2জন মন্ত্ৰীয়ে মানে খোলাখুলিকৈ মোৰ পক্ষে সমৰ্থন দিছিল। আৰু কংগ্ৰেছত সেইটো MLA আৰু মন্ত্ৰীসকলৰ, সেই লোকসভাটোৰ যেনেকৈ কয় সাধাৰণতে তেনেকেই হয়। কিন্তু সেই বিশেষ ব্যক্তিজন মাজত সোমাই মোৰ টিকেটটো নহ'ল। মানে সেই দুটা উদাহৰণ। তাৰ আপুনি 11তো কৈছে, 14ত আকৌ একেই হ'ল। ধৈৰ্য কেনেকে মানে ধৰিলে? মই এইটোৱে কৈছোঁ, মই যদি নগাঁও জিলাৰ নহ'লোঁ হয়, নগাঁও জিলাৰ নহয় যদি মই বেলেগ এখন জিলা থাকি মই ৰাজনীতি আৰম্ভ কৰিলোঁ হয়, হয়তো আজি মই বেলেগ এটা জেগাত পালোঁ হয়, বা মানুহৰ কাম কৰিবলৈ আৰু বেলেগ সুযোগ পালোঁ হয়। কেনেকে নিজক চম্ভালি আছে এতিয়ালৈকে, সেই বস্তুটো এবাৰ কওকচোন। চাওক, মই অলপ আধ্যাত্মিকতা মানে বিশ্বাস কৰোঁ নহয়, মই কৰোঁৱেই। মই মেডিটেশ্যন কৰোঁ, এক্সাৰচাইজ কৰোঁ, আৰু এইবিলাক কৰি থাকিলে আৰু ব্ৰডাৰ চেন্সত চালে এইবিলাক পাৰ্ট অফ দ্য গেম। সেইটোতো হয়। এইবিলাক একচুৱেলি একো নহয়, আল্টিমেটলি সকলোৱে আপুনি গৈ আমি ডেষ্টিনেশ্যনটো তালৈকে গৈ আছোঁ। তেনেকৈ অলপ ভাবি দিলে মনটো ক্লিয়াৰ হৈ যায় যে
মানে কিছুমানেতো মই ভাবোঁ মইতো আজি অকণমান পাইছোঁৱেই, উম, উল্টাকেওতো ভাবিব সেইটোও পাৰোঁ হয়, সেইটোও হা হয়। আজি বিভূতিভূষণ বৰঠাকুৰ বুলি ক'লে বহুত কিবা নাজানিলেও অন্ততঃ মোৰ নিজৰ জেগাখনতে জানে যে তেওঁৰ ওচৰলৈ গ'লে মোৰ ল'ৰাটো যোৱাকালি আহিছে যে ছোৱালীজনী পঢ়িব পৰা নাই, দাদা কিবা এটা হেল্প কৰিব নে, মানে এডমিশ্যনৰ আৰু কিতাপখিনি মই লগে লগে কৰি দিছোঁ। গতিকে মোৰ ওচৰলৈ যে তেওঁলোকে সেই তেতেলী হোৱাৰ পৰা আহিছে, সেইটোৱে মোৰ কাৰণে মোৰ নিশ্চয় পৰিচয় বুলি মই ভাবোঁ। নিশ্চয়। এই আপুনি অশোক বিশ্বাস কৰে নেকি? হয় অলপ অশোক হয় ফ'ল' কৰে ন? অশোক মই আপোনাক মানে ছ'চিয়েল অশোক মিডিয়াত টকছবিলাক মই খুব ভাল পাওঁ। অঁ আৰু যিটো বিপাচনা, বিপাশনা। যিটো অশোকে কৈ গৈছিল বিপাচনাটো আচলতে মানে বুদ্ধৰ সেইটো। আৰু মই ভাবি আছোঁ যে বিপাচনাৰ যিটো 10 দিনীয়া কেম্প, এই কেম্পত মই যাম। ধামা এইটো মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। 10 দিনীয়া চাইলেঞ্চত থাকিব লাগে তাত, 10 days চাইলেঞ্চ। 10 days মানে প্ৰথম মানে 2 দিন আপোনাক প্ৰাণায়াম ইত্যাদি কৰায়, তাৰপিছত আপোনাৰ এই বিপাচনালৈ যায়। বিপাচনাটো একো নাই, মানে আপোনাৰ শ্বাসৰ গতিটো অহা যোৱা সেইটোৰ প্ৰতি সাক্ষী ভাৱ, অ'কে থুলমূলকৈ। বুজিছোঁ। কিন্তু সেইটোতে সকলো জড়িত হৈ আছে। আজি মই অকণমান আচৰিত হওঁ যে আজি ছাউথ ইষ্ট এছিয়াততো আমাৰ এই বিপাচনা চাইনাই লৈছে, জাপানে লৈছে, কিন্তু মানে ভাৰতত অলপ কিছু কম, তাৰো আছে কিছু কথা। কিন্তু ওচৰ কোনটো মানে হেৰিয়ে মন্তব্যই আপোনাক প্ৰভাৱিত কৰে? মই পৰহি এটা শুনি আছিলোঁ, তো মই অলপ আগতে ক'লোঁ যে কাল বহুত ধোকা হে, মানে অহাকালিতো একচুৱেলি বহুত ধোকা। সদায় আমি ভাবি একদম মানে চাইক'লজিকেল কথা কয়। তেওঁ কয় যে মানে আপুনি ধৰক মই এতিয়া ভাবি আছোঁ মোৰ MLA হ'লে মই জীয়াম, ভালকৈ থাকিম। MLA হোৱা কিজনে ভাবে মন্ত্ৰী হ'লে ভালকৈ থাকিম। হয়তো মন্ত্ৰী হোৱা কিজনে ভাবে 1 নম্বৰ পৰ্যায়টো পালে মই আৰু কিবা। গতিকে এইটো যে কালি যে গৈ থাকোঁতে কেতিয়াও জীৱনটো জীয়া নহয় বুলি কয়। ঠিক কৈছে। আৰু এনেকৈ থাকোঁতে এদিন মৃত্যুৱে সময় মাতে, পায়হি। সময় পায়। আৰু তেতিয়া মানে কেতিয়াও জীয়া একচুৱেলি নহয়। গতিকে সেইকাৰণে লিভ ইন দ্য প্ৰেজেণ্ট মমেণ্ট। ৰাইট। আপুনি মই এইটো বহুত জেগাত সুধিছোঁ, কেইবাজনকো সুধিছোঁ। মন্ত্ৰী MLA আহিলেও সোধোঁ, কাৰণ সকলো থাকে তেওঁলোকৰ, পাৱাৰ থাকে, পইচা থাকে, ছিকিউৰিটি থাকে, চব থাকে। বাট সকলোৰে কিবা এটালৈ ভয় থাকে। তো বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়াৰ ভয় কি হ'লে লাগে আপোনাৰ? ভয় মানে চাওক, এইবিলাক আপুনি সেইদিনা BL সন্তোষ ডাঙৰীয়াই আমাৰ কথা এটাত কৈছে যে মোদী ডাঙৰীয়াকটো দেখিবলৈ খুব ভাল, ওপৰতো এখন জাহাজৰ মানে উৰাজাহাজৰ পিছফালে তেওঁক এস্কৰ্ট কৰে, কিন্তু মানে দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া নিচিনা কথাটো। মানে এজন মন্ত্ৰী আপুনি চাইৰেন মাৰি যায়, পাৱাৰ আছে, কিন্তু কিমান মূৰৰ কামৰ, আমি ওচৰৰ পৰা ৰাজনীতিটো দেখিছোঁতো বহুত দিন, কিমান মূৰৰ কামোৰ লৈ থাকিব লাগে। সঁচা। এদিন এজন ডাঙৰ মন্ত্ৰীয়ে মোক কৈছিল যে এই তেতিয়া ডাউন চাইজিঙৰ সময়ত, তেতিয়া 15% মানে টোটেল MLA পৰা ডাউন চাইজিং হ'ব, এইটো 2006 চনৰ হ'ব চাগে কথা। তেতিয়া মই সুধিলোঁ দাদা আপুনি কি কৰিব? তেওঁ ক'লে নাই সেই পথাৰত গৈ দীঘলকৈ উশাহ দুটামান ল'ম আৰু কেইদিনমান থাকিম। মানে মন্ত্ৰী এজনৰ যদি অনুভৱ এইটো হয়, গতিকে কথাবিলাক মানে মানুহে যিটো দেখে সেইটো নহয়, সেইখিনি কৰিবলৈ বা মানে মেইনটেইন কৰিবলৈ বহুত কষ্ট হয়। আপোনাৰ ভয় কি হ'লে লাগে? ভয় কিহলে লাগে বুলি তেনেকুৱা বিশেষ কথা নাই, ভয় কিহলে লাগে মানে আপুনি কোনটো অৰ্থত সুধিছে বা? মই সিদিনা জুবিন দাক লাষ্ট ইণ্টাৰভিউত সুধিলোঁ, ভয় কিহলে লাগে জুবিন দাক? জুবিন দাই মোক কৈছে মোৰ সময়লৈ ভয় লাগে। আৰু ৰৈ ৰৈ বিনালে সেইটো জুবিন দাই এডো কৰিছে। এই ধৰক এনেকুৱা আৰু সময় টাইম আৰু টাইম হিলছ না, টাইম হিলছ। টাইমেতো আপোনাক চব পাহৰাই দিয়ে। আজি আপুনি মানুহ এজনৰ লগত তীব্ৰ খং, কাজিয়া, এনেকুৱা একদম ৰাতি লাগিব নে কোনোদিন মই হেৰি নকৰোঁ, সময় বাগৰাৰ লগে লগে চব স্বাভাৱিক হৈ যায়। এতিয়াতো এইটোৱে জুবিনদাৰ কথাটোৱে না, 19 ছেপ্টেম্বৰ আৰু আজি কিমান পাহৰিছে মানুহে। হা? গতিকে সময়ে চব আৰু সময় চব। মই ছেইম কথা কৈলাশ খেৰ যে আমাৰ তেওঁৰ লগত এটা পডকাষ্ট কৰিছিলোঁ, তেওঁ 2টা ঘড়ী পিন্ধে আকৌ। কিয় পিন্ধে? মোক এটাত ভাল সময়, এটাত বেয়া সময়। আৰু মানে নৰ্মেল মোৰ প্ৰশ্নবিলাকে তেনেকুৱা ধৰণৰ। আৰু এটা প্ৰশ্ন সুধোঁ আপোনাক বিভূতি দা, নিজকে মানুহে নিজে চিনি পায়, তো বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়াই নিজকে নিজে কিমান চিনি পায় এবাৰ ট্ৰাই এটা কৰোঁ। আপোনাৰ ব্যক্তিগতভাৱে আপুনি নিজক যদি চিনি পায়, আপোনাৰ 2টা ভাল গুণ
আৰু দুটা সঁচাকৈ আপোনাৰ বেয়া গুণৰ বিষয়ে আপুনি ক'ব লাগে মোক নে এই দুটা মোৰ অলপ বেয়া গুণ বাট এইকেইটা মোৰ ভাল গুণ ৰাজনীতিৰ ক্ষেত্ৰত মানে কথাটো কি হয় মই অলপ বহুত বেছি ডিপ্ল'মেটিক নহয় সেইটো অলপ বহুত দৰকাৰ আৰু অলপ কেতিয়াবা অলপ বেছিয়ে ফ্ৰেংক টাইপ হৈ যায় সেইটো আৰু মই মানে খুব মানে নেতাৰ পিছত লাগি থকা এই কামটোও মই অলপ কৰিব নোৱাৰোঁ হা কিন্তু মই এনেকুৱা নহয় নেতালৈ শ্ৰদ্ধা নাই আমাৰ নেতাসকল কিন্তু মানে এই মই কাম দিলে কাম কৰি থাকি ভাল পাওঁ আৰু কিন্তু মানে সেইখিনি ভাল নালাগে যিয়ে কওক আৰু মই এতিয়া সেইটো শব্দ ব্যৱহাৰ নকৰোঁ কিন্তু মানে কাম দিলে কাম কৰি থাকি ভাল পোৱা মানুহ আৰু মই গতিকে সেইখিনি মই ভালেই বুলি ভাবোঁ আৰু কিন্তু ৰাজনীতিত আকৌ কেতিয়াবা বেলেগ উপাদানবিলাকেও কাম দিয়ে সেইটো হয় সেইদিনা মোক কোনোবা এজনে কৈছে মোক কোনে ক'লে সেইদিনা হেৰিয়ে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সেইদিনা মই সুধিলোঁ তেওঁক এইটো প্ৰশ্নই কৰিছিলোঁ তেওঁ মোক কৈছে চক্ৰপাণি মই মিছা মাতিব নাজানো বুলি কৈছে এইটো মোৰ বেয়া গুণ বুলি কৈছে ৰাজনীতিত কি মিছা মাতিব লাগে নেকি কেতিয়াবা মিছা বুলি নহয় আপুনি চাওক প্ৰেজেণ্টেশ্যনটোতো এটা নেৰেটিভ কেতিয়াবা নিৰ্বাচন বা এইটোতো এটাতো নেৰেটিভৰ নিৰ্বাচনৰ সময়ত বিশেষকৈ সদায় মিছা মাতি থাকিব লাগিব বুলিতো আৰু মিছা নহয় এটা মানে এটা উপস্থাপন প্ৰেজেণ্টেশ্যন আপুনি প্ৰেজেণ্টেশ্যন এটাতো আমি কৰিবই লাগিব গতিকে সেইটো আপুনি মিছা মাতা বুলি মই একজেক্টলি ক'ব নোৱাৰোঁ কিন্তু সেইটো আৰু আপোনাৰ বুদ্ধিমত্তাও বুলি কওঁ হা আপুনি যথেষ্ট কিতাপ পঢ়ে আজিকালি কমিলে লাষ্ট মই এই আমাৰ মৃণাল কলিতাৰ কিতাপ এখন আছিল যে বকুল ফুলাৰ কি আছিলে নামটো এইখন খুব ভাল আছিলে মানে এই আপোনাৰ এটা দুটা ল'ৰাৰ ওপৰত লিখিছে তো এইখন খুব সম্ভৱ ইংৰাজীলৈও অনুবাদ হৈছে বকুল ফুলৰ দৰে হয় সকলোৰে চিম্বল থাকে কংগ্ৰেছৰ হাত বিজেপিৰ পদুম ফুল আন বহুতৰ কাৰোবাৰ জাহাজ কিবা কিবি হাতী এজিপিৰ তো আপোনাক পদুম ফুল পাহে বিজেপিৰ প্ৰতীক পদুম ফুল পাহে আপোনাক কি সূচায় আপুনি কি ভাবে সেই প্ৰতীকটো না এনেই চাওক আমাৰতো এটা মানে সংবিধানতে আমাৰ 5টা যিটো পাহি সেই পাহিৰটো বৰ্ণনা আছেই সেইটো মই ইমান বিশদলৈ নাযাওঁ বাৰু কিন্তু পদুম ফুল পাহিতকৈ এইটোতো এটা চিম্বল হিচাপে আমি পদুম ফুল চবেই আমাৰ ভালেই পাওঁ কিন্তু বৰ্তমান যিটো লিডাৰশ্বিপ আৰু যিটো এডমিনিষ্ট্ৰেশ্যন সেই কথাটো কিন্তু আপুনি হাতৰে স্বীকাৰ কৰিব লাগিব যে বিজেপি দলে সংগঠন আমি যিহেতু সংগঠনৰ লগত জড়িত সেইটো এটা বেলেগ লেভেলত আৰু এটা মাইক্ৰ' লেভেল আৰু ভেৰি চাইণ্টিফিক প্ৰক্ৰিয়াত সেইটো আগুৱাই নি গৈছে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সেইদিনা যে ইণ্টাৰেকশ্যন কৰিছিলে হয় ইণ্টাৰেকশ্যন কৰোঁতে কি ক'লে সেইদিনা মই তাতে নাছিলোঁ হয় কিন্তু মইতো শুনিছোঁ ইয়াতে আছিলোঁ মই তাতে কৈছে যে আজিৰ দিনত গোটেইটো নিৰ্বাচন এটা চায়েন্স আৰু যোনে সেইটো এডপ্ট কৰিব নোখোজিব সেই পলিটিকেল পাৰ্টি পিছুৱাই থাকিব হাৰিয়ানাত আপুনি দেখিলে মানে তাত চৌপাল বুলি কয় চোতালখন চৌপাল বুলি কয় যে চোতাল মিটিং কৰি আৰু আমাৰে এজনটো সাংগঠনিক সাধাৰণ সম্পাদক তাত আছে ফণী শৰ্মা ডাঙৰীয়া সেই মডেলটো কৰিয়েতো তেওঁলোকে যিখনত একদম এক্সিট পোলে কৈছিল যে একদম নহ'ব নিজিকিব বহুত বেয়া অৱস্থা সেইকাৰণে জমিনী স্তৰৰ কথাবিলাক বেলেগ কম আপুনি ইয়াতে যিটো পিকচাৰ বা থাকে আৰু আজিৰ দিনত ধৰক বুথ মেনেজমেণ্ট বা এইবিলাক নকৰাকৈ ৰাজনীতিৰ পথাৰত যে ছাৰ্ভাইভ কৰিব পাৰি মই নাভাবোঁ তো কমপ্লিট চেঞ্জ হৈ গ'ল পলিটিকেল চিনাৰিঅ'টো ৰাইজৰ ওচৰত যাবই লাগিব ৰাইজৰ গৈ পাব লাগিব ৰাইজৰ ওচৰত যাব লাগিব আৰু আপোনাৰ অন দ্য ডে অফ পলিং আপোনাৰ সেই পলিং ষ্টেচনত মানুহ থাকিব লাগিব সেই ভোটাৰ তালিকাখন লৈ পেলাই আপোনাৰ আমাৰ দলীয় কাৰ্যকৰ্তাই মানুহক আনি কোনজন মানুহৰ কি পলিটিকেল এছেছমেণ্ট সেই বুথটোত সিমানলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে আলোচনা কৰে মানে আপুনি গোটেই 5 বছৰত তেওঁ কি দিলে কি ল'লে কি পালে সেইখিনিতো পিছৰ কথা কিছুমান মানুহ আছে তেওঁলোকে গভীৰভাৱে চিন্তা কৰি পেলাই ভোটটো দিব বাট যিদিনা ভোটৰ দিন সেইদিনা কোনজন মানুহে মোক লৈ গৈছে বহুত কথা থাকে
সেইটো এটা পলিটিকেল মানে আপুনি চাওক যেতিয়া যাব এতিয়া সঁচা কথা ক'বলৈ গ'লে অন্য বিৰোধী দলৰ মইতো ইয়াতেতো টেবুলত বহাই মানুহ নাথাকে নাথাকে হা সেনেকুৱা এটা অৱস্থাত মানুহৰ এটা হিউমেন চাইকলজি এনেকুৱা হৈ যাব যে এইটো দলটো নহ'ব যোনে ভোটটো অলপ ভাবিছিলোঁ দিম বুলি ভোট তেওঁলোকৰ পক্ষত নহ'বগৈ এইটো মাইক্ৰ' মেনেজমেণ্ট আৰু এইটোৰ কাৰণে বহুদিনীয়া প্ৰচেষ্টা লাগে আৰু সেইটো চাগে বিভূতিভূষণ বৰঠাকুৰ ডাঙৰীয়াই আৰম্ভ কৰিছে নাই আমাৰতো অলৰেডি গোটেই দলে সেইটো কৰি আছে আমি এটা ব্যক্তিগতভাৱে ব্যক্তিগতভাৱে আমাৰ যিবিলাক বুথ আছে বুথ কমিটি আছে সেই বুথ কমিটিবিলাকত আমি যাওঁ আমাৰ দলীয় নিৰ্দেশনা আছে আমি নিজৰ এটা বুথৰ পালক হ'ব লাগিব আৰু আমাৰ মন কী বাতত যাব লাগিব আমি মন কী বাতত যে গোট খাই প্ৰত্যেক শেষৰ দেওবাৰটোৱে সেই দেওবাৰটোতেতো আমাৰ বহুত কথা আলোচনা হয় গতিকে এই কথাবিলাক দলে বহুত ভাবি চিন্তি নিৰ্ধাৰণ কৰিছে আৰু ইমান ডাঙৰ ডাঙৰ থিংক টেংক আছে ভাৰতীয় জনতা পাৰ্টিত বৰ্তমান বিশেষকৈ মই BL সন্তোষ ডাঙৰীয়াৰ আমাৰ কাৰ্যনিৰ্বাহকত তেওঁ যিটো ভাষণ দিছিল ভাষণ নহয় তেওঁ যিটো মানে মটিভেশ্যনেল আৰু যিখিনি কথা কৈছিল 2 ঘণ্টা মানে তেনেকুৱা সাংগঠনিক মানে জ্ঞান থকা মানুহ মইতো মোৰ ৰাজনৈতিক জীৱনত মই দেখা নাই সঁচাকে দেই মানে আজি ভাল লাগিছে যে মই ইমান ডেফটত কথা যদিও পতা হয় মানে দলটোৰ বিষয়ে ইমান ডেফটত আজি খুব ভালকে আমি কথাখিনি পাতিছোঁ মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক মিটিং কৰি আছে য'ত এখন ডিষ্ট্ৰিক্টত তেওঁ গৈছে আৰু তাৰে বৰ্তমানৰ বিধায়কজনক চিনাকি কৰি দিছে যে অহাবাৰলৈ তেওঁৱে টিকট পাব মই 2টা নাম ল'ব বিচাৰিছোঁ এটা হৈছে নগাঁৱৰ সদৰৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ নাম তেওঁ লৈছে ইফালে লখিমপুৰ গৈ পেলাই সেইদিনা মানৱ ডেকাৰ নাম লৈছে কিন্তু এই সমষ্টিৰ বৰ্তমান যিগৰাকী বিধায়ক সেইদিনা ইয়াত আছিলে তেওঁ আমাৰ জিতু গোস্বামী ডাঙৰীয়া এই সমষ্টিটোৰ কথা কিন্তু কোৱা নাই বিজেপিকে ভোট দিব বুলি কৈছে ক'ৰবাত এতিয়ালৈকে সময় আছে নেকি যে কোনোবাই পাব কোনোবাই নাপাব এই বস্তুটো চাওক মই সেইটোৰ ওপৰত বিশেষ আৰু খুব বেছি কমেণ্ট নিদিওঁ কিন্তু কথাটো হ'ল কি মুখ্যমন্ত্ৰী মহোদয়টো 3জন মানৰ কথাই কৈছে অপেনলি কৈছে কিন্তু চাওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছেতো 103টা সমষ্টিত নিৰ্বাচন খেলিব গতিকে বাকী সেই 3জনক বাদ দিলেওতো বহুখিনি আছেতো গতিকে তেওঁলোকৰো কোৱা নাই এইটো তেখেতে এতিয়া ধৰক এজন মুখ্যমন্ত্ৰী মহোদয়ে এটা কিবা ভাবি এটা ষ্টেটমেণ্ট দিছে সেইটো আৰু মই কমেণ্ট কৰাটো ঠিক নহ'ব কটন কলেজৰ কটনিয়ান এইটো এটা চেণ্টি থাকে ন কটনিয়ান কি কৰিছিলে কটনত চমুকে অকমান কি কৰা নাছিল সোধাহে ভাল কওকচোন কওক এনে জানিব বিচাৰো চবেই কলেজ জীৱনত মানে আমি হ'ল পঢ়া শুনা কমকৈ কৰা মানুহ আছিলোঁ আৰু বেছিভাগ ক্লাছৰ বাহিৰত থকা মানুহ আছিলোঁ আমাৰ ইকনমিক্সৰ বাইদেউ এগৰাকীয়ে কৈছে যে ইমান দিন বাহিৰত থাকিলে কেতিয়াবা চাবি একেবাৰে বাহিৰত থাকিবি কিন্তু আমাৰ অৰুজ্যোতি চৌধুৰী এতিয়া ছাৰ আমাৰ মোৰ পলিটিকেল চায়েন্স আছিল তেওঁলোকৰ লগত আমাৰ একচুৱেলি টিচাৰ আৰু সম্পৰ্ক নাই আৰু কলেজখন আমাৰ মানে আমি যিহেতু অলপ ইউনিয়ন কৰিছিলোঁ আমি এটা পৰিয়াল আৰু এতিয়াও গ'লে সেইদিনা মাজতে আমি উদয়াদিত্য ভৰালী ছাৰৰ মৃত্যুৰ গৈছিলোঁ আমাৰ এপক আছে পাতিছিলে আমাৰ অল পাষ্ট এণ্ড প্ৰেজেণ্ট অফিচ বিয়াৰ অফ কটন কলেজ ইউনিয়ন ছ'চাইটি বন্ধু জগদীশ দত্ত পৰম প্ৰকাশ গগৈ এইবিলাক আমাৰ বন্ধু আমি একেলগে আছোঁ এতিয়াও গ'লে মানে খুব ভাল লাগে আৰু সেইখিনি মানে আমাৰ মানে মন সতেজ কৰা সময় এতিয়াও যদি যাওঁ সেইদিনাও বহুত দেৰি বহিলোঁ ভাল লাগিলে খুব কটনত পঢ়ি থাকোঁতে আপুনি কেইবাটাও সংগঠনৰ লগত জড়িত আছিলে মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিলে মনত আছেনে এবাৰ চুই যাবলৈ মানে বিশেষকৈ 2টা অনুষ্ঠান এটা হ'ল কটন কলেজ নবীন লেখক লেখিকা মই বহুত লিখা মেলা কৰা মানুহ নাছিলোঁ যদিও কিন্তু মই মানে এইবিলাক বহি থাকোঁ শুনো আৰু তেতিয়া আছিলে আমাৰ প্ৰাণজিৎ বৰা এতিয়া কে হেণ্ডিকৰ কবি প্ৰাণজিৎ বৰা আৰু এই কমল মেধিহঁত আছিল আমি বন্ধু কমল আমি একেলগে তাৰপিছত বহু আছিলে তেনেকুৱা লিখা আছিল ত্ৰিদীপ গোস্বামীহঁত আছিলে কিশলয় দাস আছিলে নবীন আৰু সেই নবীনত আমি গৈ পেলাই আমাৰ মঞ্জু পেগু দেৱী বাইদেৱে মেইনলি ইনিচিয়েটিভ আছিল এতিয়া অৱশ্যে কটন নবীন লেখক লেখিকা সেই গোটটো আছে নাই নাজানো কিন্তু সেই গোটটোতে বহুত ইণ্টেলেকচুৱেল আলোচনা হয় সেই সময়ত আৰু আমি মানে মই পাৰ্ট অফ আছিলোঁ আৰু মাজে মাজে অলপ চলপ লিখা মেলা কৰিছিলোঁ কিন্তু মই খুব এক্টিভলি তাত পাৰ্টিচিপেট কৰিছিলোঁ আৰু এটা আছিলে কটন কলেজ চিনে ক্লাব
এইটো ধীমান সিংহাই খুলিছিলে চিনে ক্লাব হয় ধীমান সিংহা এতিয়া অগ্ৰদূতত তেওঁ প্ৰায়ে কলম লিখে তেওঁ গোৱালপাৰাতে থাকে তেওঁ খুব সুবক্তা আছিল আৰু তেওঁ GS-ৰ কাৰণে কণ্টেষ্টো কৰিছিল আৰু আচলতে আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ আছিলোঁ তেতিয়া অখিল গগৈ আমাৰ কণ্টেষ্ট কৰিছিলে GS কণ্টেষ্ট কৰিছিল হয় কলেজত তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাই পোৱা নাই অখিল গগৈ অলপ সৰু হয় ন সৰু অ'কে মানে খুব সম্ভৱ মই জনাত তেখেত 91 মানত কটনৰ পৰা ওলাই গৈছে আমি 94ত সোমাইছোঁ কিন্তু তথাপি তেওঁ প্ৰায় কলেজলৈ আহে তেতিয়া তেখেতক একদম আমি সাধাৰণভাৱে পাইছোঁ বহুদিন আমাৰ হোষ্টেলতে পাইছোঁ স্কুটাৰ এখন লৈ আহে সেই অৱস্থাটো আৰু এতিয়াও সেইকাৰণে কেতিয়াবা তেখেতক মানে এই মুখ্যমন্ত্ৰী ফিল্ডটো নাহে হিমন্ত বিশ্ব শৰ্মা হয় আৰু ৰিণিকী শৰ্মা বোধটো তেতিয়া পাইছোঁ বাৰু কিন্তু মানে বোধকে দাদাৰ লগত মানে কথাটো এনেকুৱা সেই কেণ্টিনৰ ওচৰতে ৰখি থাকে সেয়া আপোনালোকে দেখিছে তেতিয়া পাইছোঁ স্কুটাৰ লৈ আহিছে অ'কে আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ে পাইছোঁহি নাজানো কেনেকুৱা পালে আপোনালোকে বাট মই মানুহজনক যিমান পাৰোঁ পঢ়িবলৈ চেষ্টা কৰিলোঁ আৰু কিতাপখন খুলিবলৈ চেষ্টা কৰিলোঁ বাট ইমান বেছি নোৱাৰিলোঁ খুব কথা জুখি মাখি কোৱা এজন মানুহ ঠিকে কৈছোঁ সঁচা কথা আৰু শেষত মই দুজনমান ব্যক্তিৰ নাম ক'ম আৰু তেওঁলোকৰ বিষয়ে আপুনি যিমান দীঘলীয়াকৈ কয় ক'বৰ কাৰণে আপুনি খুব কমকৈ কথা কয় প্ৰথম হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দৃষ্টিত ব্যক্তিজন আৰু আজি এটা ভাল দিন কাৰণ আজি অসমৰ বাবে ছেটেলাইট গৈছে হয় আৰু তেনে সময়তে আমি ইয়াত বহি আছোঁ এইখিনি সময়তে গৈছে চাগে কাৰণ অলৰেডি নাজানো মই চাই আছিলোঁ অলপ আগতে সেইটো এটা ভাল খবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বিষয়ে আপোনাৰ মুখেৰে দুটামান শব্দ জানিব বিচাৰিছোঁ নাই চাওক আমি কলেজত থকা দিনৰ পৰা দেখিছোঁ তেখেত মানে এজন প্ৰচণ্ড মানে কৰ্মদক্ষ ব্যক্তি আৰু ৱৰ্কহলিক বুলি যে কয় যিটো শব্দ তেওঁ মানে কাম কৰিলে ক'ত আছে কি খাইছে কি নকৰিছে সকলো পাহৰি পেলায় আৰু অসমৰ কাৰণে এতিয়া তেওঁ যিখিনি আৰম্ভ কৰিছে মই অলপ আগতে ক'লোঁ না মোৰ ল'ৰাটোৱে যে তেনেকৈ ফিল আপ কৰি চাকৰিটো পাইছে আৰু সেইদিনা মোক হঠাতে ফোন কৰিছে দিয়াৰ দিনা যে দাদা মই চাকৰি পালোঁ আজি মই মুৰ্গী কিনি আছোঁ আপুনি কি মুৰ্গী খাবনে ছাগলী মাংস খাব কিমান ভাল লাগে কথাটো এতিয়া যোৱাকালি কৈছে মই কালি চাই আছোঁ হাইকোৰ্টৰ যিটো বিল্ডিং হেৰি কৰাৰ পিছত তেখেতে কৈছে যে তেওঁ মুখ্যমন্ত্ৰী থাকিলে অহা 5 বছৰৰ ভিতৰত মেট্ৰ' তালৈকে চলি যাব এইটো সম্ভৱ তেওঁ সম্ভৱ কৰি দেখাব গতিকে আমাৰ অসমখন যাতে আমিও সদায় এনেকৈ থাকিম নেকি আৰু যে ইমান এই মানে সেনেকৈ থাকিম নেকি আমাৰ মন নাযায় আমাৰ ল'ৰা ছোৱালীয়ে ইচ্ছা নকৰিব নেকি যে এখন ডেভেলপ আছাম তেওঁলোকক দি থৈ যাওঁ আমি সদায় সেই গুলি বাৰুদ বন্ধ সেই আমিতোতো আধা জীৱন সেয়ে পাইছোঁ আমাৰ এই বয়সতেতো আধা জীৱন সেয়ে গৈছে কিন্তু আমাৰ ল'ৰা ছোৱালীয়েতো অন্ততঃ ভাল অসম এখন পায়ক আৰু এইটো আৰম্ভ হৈ গৈছে মেট্ৰ' চলিব ইয়াতে এতিয়া গুৱাহাটীখনে কিমান এই ৰিং ৰোড চিং ৰোড হ'লে গতিকে সেই কথাবিলাক আমি তেওঁৱে সম্ভৱ হিমন্ত বিশ্ব শৰ্মাৰে থাকিলে এইবিলাক সম্ভৱ লগতে আমাৰ যিটো আমাৰ মূল থ্ৰেট যিটো আগ্ৰাসনৰ মূল থ্ৰেট মানে হাতে কামে যদি কোনোবাই আৰম্ভ কৰিছে তেখেতে কৰিছে অপেনলি নহয় ইয়াৰ ওপৰততো আলোচনাই বহুত হ'ল মডেলিটিজ বনালে কিবা বনালে হাবি বনালে জাবি বনালে কিন্তু এণ্ড ৰিজাল্টটো কি 0 কিন্তু তেওঁ হাতে কামে আৰম্ভ কৰিছে হয়তো আজি তেওঁ 20% কৰিছে কাইলৈ 20% কৰিব এদিন গৈ দেখিব যে অসমখন আমি সেই আগৰ জেগালৈ ঘূৰাই আনিব পাৰিছোঁ ব্ৰহ্মপুৰত সোমোৱা নাই আমাৰ এই কাষতে হৈছে মানে কাষতে এভিকশ্যন কিছু আজি এমাহৰ আগতে হৈ গৈছে আৰু চাওকচোন সেইদিনা ক'লে যে অসমৰ কাৰণে এটা স্পেচিয়েল ছেটেলাইট থাকিব আজি ছেটেলাইট উৰিলে তেওঁ যি কয় কৰি দেখুৱায় সেইটো এটা ভাল সেইটো ডাঙৰ কথা আজিৰ দিনৰ ৰাজনীতিকৰ এইটো এটা ডাঙৰ মানে এছেট খুব কম ৰাজনীতিকৰ আছে যে তেখেতৰ যি কয় সেইটো কৰি দেখুৱাব পৰা কেপাচিটি তেওঁ আছে কাৰণ সেইটো চাই চিতি তেওঁ কয় তেওঁ যিটো কথা মিডিয়াৰ আগত কওক বা ৰাজহুৱাভাৱে কওক এইটো কৰিব পাৰিম নে নোৱাৰিম তেওঁ বেক হোমৱৰ্ক এটা কৰি লয় তাৰপিছত তেওঁ কয়
অলৰেডি মানে মাইণ্ডেৰে যিটো গোটেইটো হিচাপ নিকাচ কৰি পেলাই তাৰপিছতহে কয় সঁচাকৈ ভালখিনি মানে ভিজন যিটো ভিজন এখন ৰাজ্যক চাওক এজন মানুহেতো ওপৰলৈ লৈ যায় তা আমাৰ ইণ্ডিয়াত তেনেকুৱা বহুত পুৰুধা মুখ্যমন্ত্ৰী আছিল আমাৰ ৱেষ্ট বেংগলত মানিক ৰয় আছিলে জ্যোতি বসু আছিলে এইসকলেতো লৈ গৈছিলে আৰু আমি ভাবোঁ অসমত তেখেতে একমাত্ৰ ব্যক্তি যোৱে আমাৰ অসমখন সেই পৰ্যায়লৈ তেওঁ নিবই নিব আৰু এজন ব্যক্তিৰ নাম ক'ম একদম চমুকে ক'লে হ'ব পীযুষ হাজৰিকা আপোনাৰ এটা সময়ৰ বন্ধু বুলি ক'ব পাৰি বন্ধু মানে মোতকৈ অলপ ডাঙৰ তেখেত মই দাদা বুলি মাতো তথাপি সেই একে সময়তে ৰাজনীতি ছাত্ৰ ৰাজনীতি তেওঁ গৈ আজি মিনিষ্টাৰ হ'ল বাট আজিও আপুনি টিকটৰ বাবে অপেক্ষা কৰি আছে এই বস্তুটোৱে আপোনাক কেনেকৈ ভাবে পীযুষ হাজৰিকা নামটো কোৱাৰ লগে লগে না পীযুষ হাজৰিকা ডাঙৰীয়াও কেপেবল মানুহ এফিচিয়েণ্ট মানুহ আৰু বিশেষকৈ মই দেখিছোঁ ৱাটাৰ ৰিচোৰ্চত তেওঁ খুব মানে ভাল কাম কৰিছে দেই ৱাটাৰ ৰিচোৰ্চ এটা খুব টান ছাবজেক্ট আমি যদিও হেৰি নহয় মানে ৱাটাৰ ৰিচোৰ্চ মানে বানপানীটো চাওক বানপানীটো অসমত বহুতখিনি কমি আহিল এইটো মানুহে আচলতে পৰ্যবেক্ষণটো ভালকৈ নকৰে হোৱা কামবিলাক পৰ্যবেক্ষণটো ভালকৈ নকৰে বানপানীটো বহুত কমি আহিল ইয়াতে আমাৰ ওচৰে পাজৰে বহুত মথাউৰি আৰু মানে বানপানীৰ পৰিমাণটো বহুত হ্ৰাস হ'ল আৰু বানপানীৰ সমস্যাটোতো স্থায়ী সমাধানটো সময় লাগিব কিন্তু এই যোৱা বাৰিষাতে আমি দেখিলোঁ কম হৈছে বহুত কম তাৰ ক্ৰেডিট কিন্তু পীযুষ হাজৰিকালৈ মথাউৰি খুব কম ভাঙিছে কাৰণ মথাউৰি কোৱালিটি মানে কনষ্ট্ৰাকশ্যনৰ যিটো কোৱালিটি বহুত ভাল হৈছে আগতকৈ জয়ন্ত মল্ল বৰুৱা এই চাওক তেওঁলোক আমাৰ বন্ধু দাদা বন্ধু এনেকুৱা গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সদায়তো শুভেচ্ছা আৰু জয়ন্ত দাৰ প্ৰতি আমি ইয়থ কংগ্ৰেছত পীযুষ হাজৰিকা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া জয়ন্ত দা আমিতো একেলগে আছিলোঁ হয় মানৱ দাৰ বিষয়ে কওক কিবা এটা মানৱ দা মানে মানৱ দাৰ লগত কথা পাতিলে খুব চৌখিন মানুহ আৰু খুব লজিকেল কথা কয় হা যোৱাকালিও দেখিছোঁ মানে লজিকেল কথা কয় বেলেগে নাভাবাতো তেওঁ ভাবিব পাৰে সেইটো হয় ৰূপক দাক কেনেকুৱা পায় আপোনাক সহায় কৰিব এবাৰ ৰূপক শৰ্মা ৰূপক দাকো মই ভাল পাওঁ জিতু গোস্বামীকো ভাল পাওঁ মোৰ একো নাই আৰু তেওঁলোক মোৰ অগ্ৰজ কাৰণ ওচৰৰ সমষ্টি কাষৰীয়া সমষ্টি ইফালে দীপ্লু ৰঞ্জন আছে তেখেতৰ সকলোৰে লগত মোৰ আৰু আমাৰ পাৰ্টিটো খুব ডিচিপ্লিন পাৰ্টিটো যোৱাকালি আমি সকলোৱে কাৰ্যনিৰ্বাহক সভাত আমি আছোঁ ইয়াত জিতু গোস্বামী ডাঙৰীয়া আছিল মই আছোঁ দীপ্লুৰঞ্জন শৰ্মা আছে কিন্তু আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ এতিয়া আমাৰ সাংগঠনিক জিলাখন বেলেগ গতিকে আমি ইয়াতে তিনিটা ভাল লাগিল বিভূতি দা সঁচাকে লগ পাই ভাল আপোনাৰ কেনেকুৱা লাগিল নাজানো মই যিমান ট্ৰাই কৰিছো আপোনাক খুলিবলে ন আপুনি বেছি খোল নোখোৱা মানুহ মই সেইটো বুজি পালো অলপ ইন্ট্ৰভাৰ্ট বুলি কয় অলপ মানুহে কয় খাই কি ভাল পায় এনে খোৱা মেলাত খোৱাত মই খুব চৌখিন আৰু পিন্ধা পৰাত পিন্ধাত চলি যায় আৰু অলপ মানে পৰিপাটিকে থাকিলে হয় বহুত দামী বস্তু লাগে বুলি কথা নাই কিন্তু খোৱাত মই খুব চৌখিন ভাল লাগে খাই বহুত নাখাওঁ বাৰু খাই ভাল লাগে বহুত শুভেচ্ছা থাকিলে বিভূতি দা আকৌ লগ পাম আমি আৰু আশা কৰিছো আপোনাৰ সপোনবোৰ পূৰণ হওক আৰু ইমান বছৰ ধৈৰ্য ধৰা সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ফেচবুক পোষ্ট দিছে ৰাতিপুৱাই মই পঢ়িছো যে মানুহক ধৈৰ্য লাগে ধৈৰ্যই মানুহক মানে কিবা নহয় কিবা এটা দিয়ে 15 বছৰৰ ধৈৰ্য আপোনাৰ কম নহয় কিন্তু মেচিউৰিটিও দিয়ে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই পোষ্টটোৰ পৰা সাঙুৰি মই কথাখিনি এনেকৈ শেষ কৰিব বিচাৰিছোঁ 15 বছৰে ধৈৰ্য ধৰিছে আৰু কোনোবাই কৈছে তেওঁ কোনোবাই টিকট পোৱাৰ আশা আছিল তেখেত আজি 11 চনতে 11ত নাপালে 16ত 14ত নাপালে আৰু এইবাৰ আশা আছে যে 15টা বছৰ হৈছে ধৈৰ্য বহুত ধৰা হ'ল আশা কৰিছোঁ তেওঁৰ সপোনবোৰ পূৰণ হওক আৰু এই অনুষ্ঠানৰ পৰা মই চক্ৰপাণি পৰাশৰে বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ অন্য এটা সমষ্টিৰ অন্য এজন প্ৰাৰ্থীৰ সৈতে মই জাষ্ট ট্ৰাই কৰি আছোঁ যে তেওঁলোকক আপোনালোকৰ লগত চিনাকি কৰি দিবৰ কাৰণে বহুত ধন্যবাদ নমস্কাৰ